চকু ৰঙা পৰি যাব ঠিক আছে তাৰ পিছত আপোনালোকৰ চকুৰ পৰা পানী ওলাব আৰু চকু বিষাই থাকিব পাৰে সাধাৰণতে আমাৰ চকুবিলাক ৰেগুলাৰ ৰঙা হৈ নাথাকে কিন্তু যদি আপোনালোকৰ চকুত এলাৰ্জিৰ প্ৰভাৱ পৰিছে তেতিয়া আপোনালোকৰ চকু 4-5 দিনলৈ ৰঙাই পৰি থাকিব এলাৰ্জিক কনজাংটিভাইটিছ বুলি যাক কোৱা হয় ঠিক আছে এতিয়া আমি আহিম নেক্সট নাকলৈ বুলি তো নাকত আপোনালোকৰ বহুত বেছি হাঁচি আহি থাকিব আৰু যিখিনি মানুহৰ এলাৰ্জিৰ প্ৰভাৱ নাকত পৰা দেখা যায় তেওঁলোকৰ বছৰটোৰ 12 মাহতেই চৰ্দি লাগি থাকিব বা পানী লাগি থাকিব ঠিক আছে আৰু নাক বন্ধ হৈ থাকিব আৰু নাক বন্ধ হোৱাৰ ফলত সাইনাসাইটিছ হ'ব পাৰে আৰু সাইনাসাইটিছৰ কাৰণে কি হ'ব পাৰে মূৰৰ বিষ হ'ব পাৰে এইটো এটা আমাৰ লক্ষণত আহে তাৰ পিছত মই কম ডিঙিত যদি এলাৰ্জিৰ প্ৰভাৱ আপোনালোকৰ ডিঙিত পৰে তেতিয়া আপোনালোকৰ ফেৰিংজাইটিছ হ'ব পাৰে যেনেকৈ ডিঙিটো খুৰখুৰাই থাকে ডিঙিৰ ভিতৰত এটা খজুৱতি থাকে বা খজুৱতি হৈ থাকে বা কিবা এটা যে লাগি আছে আপোনালোকে তেনেকুৱা ধৰণৰ অনুভৱ কৰে তো সেইটোকে আমাৰ এলাৰ্জিক ফেৰেঞ্জাইটিছ বুলি কোৱা হয় এতিয়া যদি এলাৰ্জিৰ